এলিটিত মুখ্যম আঘাত এলিটিত পুনৰ মুখ্যম আঘাত পাকিস্তানৰ খাইবাৰ পাখতুনখোৱাত এটা কুখ্যাত সন্ত্ৰাসবাদী লস্কৰী তৈয়বাৰ কুখ্যাত সন্ত্ৰাসবাদী শেখ ইউসুফ আফ্ৰিদিক এইবাৰ হত্যা কৰিলে অচিনাক্ত আততায়ীয়ে হাফিজ সঈদৰ সোহাত স্বৰূপ এজন শেখ ইউসুফ আফ্ৰিদিৰ হত্যা স্বাভাৱিকতে এলিটিৰ বাবে মুখ্যম আঘাত নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ লস্কৰী তৈয়বা ভাৰতবৰ্ষত কেইবাটাও ৰক্তাক্ত সংঘৰ্ষ ৰক্তাক্ত আক্ৰমণৰ মূল মাষ্টাৰমাইণ্ড মূল কালপ্ৰিট এই লস্কৰী তৈয়বা হাফিজ সঈদ এই হাফিজ সঈদৰ অতি ঘনিষ্ঠ হাফিজ সঈদৰ সোহাত স্বৰূপ এইজন শেখ ইউসুফ আফ্ৰিদিক খাইবাৰ পাখতুনখোৱা প্ৰদেশত অচিনাক্ত বন্দুকধাৰীয়ে নিচেই ওচৰৰ পৰা কেইবা যায় গুলি ফুটাই হত্যা কৰে নিধন কৰে মোষ্ট ওয়ান্টেড এটা কুখ্যাত সন্ত্ৰাসবাদী এইজন শেখ ইউসুফ আফ্ৰিদি শেখ ইউসুফ আফ্ৰিদিৰ বিৰুদ্ধে বহুখিনি অভিযোগ আছে কেইবাটাও ভয়ংকৰ কুটাঘাতৰ মাষ্টাৰমাইণ্ড আছিল এইজন শেখ আফ্ৰিদি আৰু মন কৰিবলগীয়া যে বিগত সময়ছোৱাত বিগত কেইবা মাহত ধাৰাবাহিকভাৱে পাকিস্তানত এনেদৰে কুখ্যাত সন্ত্ৰাসবাদী নিধন কৰা হৈছে পাকিস্তানৰ বিভিন্ন ঠাইত কৰাচী লাহোৰকে ধৰি বিভিন্ন ঠাইত এনে কুখ্যাত সন্ত্ৰাসবাদী সংগঠনৰ আগশাৰীৰ নেতাসকলক হত্যা কৰা হৈছে অচিনাক্ত আততায়ীয়ে অচিনাক্ত বন্দুকধাৰীয়ে কেতিয়াবা যদি হাস্পতালৰ সন্মুখত কেতিয়াবা ঘন অৰণ্যত হত্যা কৰিছে নিধন কৰিবলৈ সক্ষম হৈছে এক যেন অভিযান চলি আছে অতি গোপনে এই কুখ্যাত সন্ত্ৰাসবাদীসকলৰ বিৰুদ্ধে গতিকে এনে অভিযানত বহু ৰণত পৰিছে কুখ্যাত সন্ত্ৰাসবাদী আৰু তাৰ মাজৰ শেহতীয়া খবৰ যে শেখ ইউসুফ আফ্ৰিদি লস্কৰী তৈয়বাৰ এজন মোষ্ট ওয়ান্টেড হাফিজ সঈদৰ অতি ঘনিষ্ঠ সোহাত স্বৰূপ এজন কমাণ্ডাৰ শেখ ইউসুফ আফ্ৰিদিক হত্যা কৰিবলৈ সক্ষম হৈছে কোনো অচিনাক্ত বন্দুকধাৰীয়ে 2025 বৰ্ষৰ পেহেলগাম কাণ্ড পেহেলগামৰ ঘটনাত এই লস্কৰী তৈয়বা জড়িত আছিল লস্কৰী তৈয়বাৰ ভগ্নী সংগঠন দা ৰেজিষ্টেন্স ফ্ৰণ্ট এই কুখ্যাত সন্ত্ৰাসবাদী সংগঠনটো জড়িত আছিল আৰু 2025 বৰ্ষৰ মাৰ্চ মাহৰ পৰাই এনে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে বিভিন্ন সময়ত অভিযান চলোৱা হৈছে আৰু পেহেলগাম কাণ্ডৰ পিছতো কিন্তু পাকিস্তানত বহু কুখ্যাত সন্ত্ৰাসবাদী জেইচ-ই মোহাম্মদে হওক হিজবুল মুজাহিদিনে হওক বা লস্কৰী তৈয়বাৰ বহু কুখ্যাত সন্ত্ৰাসবাদীক এনে বিভিন্ন অভিযানত হত্যা কৰা হৈছে শেহতীয়া যে খবৰ শেখ ইউসুফ আফ্ৰিদিৰ হত্যাকাণ্ড এই হত্যাকাণ্ড সংঘটিত হৈছে আমি পুনৰ জনাইছো পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশত সংঘটিত হৈছে এই হত্যাকাণ্ড প্ৰাথমিক পৰ্যায়ত যি তথ্য পোহৰলৈ আহিছে য'ত কোৱা হৈছে যে হত্যাকাৰীয়ে বা দুৰ্বৃত্তই কেইবা যায় গুলী চালনা কৰিছিল আৰু এই গুলীয়ে থকা সৰকা কৰিছিল মোহাম্মদ ইউসুফ আফ্ৰিদিৰ দেহ আৰু থিতাতে প্ৰাণ হেৰুৱাইছিল তাত ৰক্ষাৰ কোনো ধৰণৰ সুবিধাই দিয়া নাছিল অচিনাক্ত দুৰ্বৃত্তই অচিনাক্ত আততায়ীয়ে বন্দুকধাৰী আততায়ীয়ে ৰক্ষা পৰাৰ বাবে বা পলাবলৈ কোনো ধৰণৰ সুযোগ দিয়া নাছিল আফ্ৰিদি নামৰ এই কুখ্যাত সন্ত্ৰাসবাদীটোক লস্কৰী তৈয়বাৰ যি নেকি থিতাতে প্ৰাণ হেৰুৱাইছিল আফ্ৰিদিক খাইবাৰ পাখতুনখোৱা অঞ্চলত যি আমেৰিকাই নিষিদ্ধ ঘোষণা কৰা সন্ত্ৰাসবাদী সংগঠনটোৰ বিৰুদ্ধে অভিযান চলোৱা হৈছিল এই অভিযান কালত অন্যতম গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছিল এই কুখ্যাত সন্ত্ৰাসবাদীটো একে সময়তে যদি চোৱা হয় এনে ধৰণৰ অনুৰূপ হত্যাকাণ্ড আমি পুনৰ জনাইছো এই কুখ্যাত সন্ত্ৰাসবাদীসকলৰ বিৰুদ্ধে অভিযান বিগত কেইবা মাহৰ পৰা ধাৰাবাহিক ৰূপত সংঘটিত হৈ আহিছে ইয়াৰ পূৰ্বে যদি চোৱা হয় লস্কৰী তৈয়বাৰ ফাউণ্ডিং মেম্বাৰ প্ৰতিষ্ঠাপক এগৰাকী সদস্য আমিৰ হামজাক টাৰ্গেট কৰা হৈছিল লাহোৰৰ এটা টিভি চেনেলৰ সন্মুখত আমিৰ হামজাক হত্যা কৰা হৈছিল 67 বছৰীয়া সেই কুখ্যাত সন্ত্ৰাসবাদী আমিৰ হামজা লস্কৰী তৈয়বাৰ ফাউণ্ডাৰ এগৰাকী মেম্বাৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্য সেই টাৰ্গেটত অৱশ্যে ৰক্ষা পৰিছিল 67 বছৰীয়া আমিৰ হামজা ছেইদ আমিৰ হামজা আক্ৰমণৰ বলি হৈছিল কিন্তু ৰক্ষা পৰিছিল আক্ৰমণকাৰীৰ হাতৰ পৰা প্ৰাণ ৰক্ষা পৰিছিল আমিৰ হামজাৰ তাৰ পূৰ্বে জেইচ-ই মোহাম্মদৰ মুখ্য মৌলানা মাসুদ আজহাৰৰ জ্যেষ্ঠ ভাতৃক হত্যা কৰিছিল অচিনাক্ত দুৰ্বৃত্তই মোহাম্মদ তাহিৰ আনোৱাৰক পাকিস্তানতে হত্যা কৰা হৈছিল য'ত নেকি এটা ৰহস্যজনক পৰিস্থিতিত হত্যাকাণ্ড সংঘটিত হৈছিল মাসুদ আজহাৰ জেইচ-ই মোহাম্মদৰ
মুখ্য জেইছ ই মহম্মদৰ মুৰব্বী মাছুদ আজহাৰৰ জ্যেষ্ঠ ভাতৃ মহম্মদ তাহিৰ আনোৱাৰক হত্যা কৰা হৈছিল পাকিস্তানতে আৰু এই আনোৱাৰে এটা অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল জেইছ ই মহম্মদৰ যিসমূহ সন্ত্ৰাসবাদী কাৰ্যকলাপ আছিল যিসমূহ বিৰোধী কাৰ্যকলাপ আছিল সেই কাৰ্যকলাপসমূহৰ সেই অভিযানসমূহৰ এগৰাকী হোতা আছিল এগৰাকী মাষ্টাৰমাইণ্ড আছিল মাছুদ আজহাৰৰ জ্যেষ্ঠ ভাতৃ মহম্মদ তাহিৰ আনোৱাৰ যি নেকি হত্যা হৈছিল বিগত বৰ্ষত একেদৰে যোৱা বৰ্ষৰ মাৰ্চ মাহত অৰ্থাৎ 2025 বৰ্ষৰ মাৰ্চ মাহত লস্কৰী তৈবাৰ এগৰাকী শীৰ্ষ নেতা আবু কাটাল আকা কাটাল সিন্ধি এইগৰাকী শীৰ্ষ নেতাক হত্যা কৰা হৈছিল অচিনাক্ত বন্দুকধাৰীয়ে অচিনাক্ত আততায়ীয়ে পাকিস্তানৰ ঝেলাম সিন্ধত হত্যা কৰিছিল যি নেকি 26/11 মুম্বাই কাণ্ড সমগ্ৰ বিশ্ব জোকাৰি যোৱা 26/11 মুম্বাই কাণ্ড য'ত প্ৰায় 170 গৰাকী নিৰীহ প্ৰাণ হেৰুৱাবলগীয়া হৈছিল লস্কৰী তৈবাৰ এই ভয়ংকৰ আক্ৰমণত যোৰ নেতৃত্ব দিছিল আবু কাটাল আকা কাটাল সিন্ধে যাক হত্যা কৰা হৈছে 2025 বৰ্ষৰ মাৰ্চ মাহত ঝেলাম সিন্ধত একেদৰে এই কুখ্যাত সন্ত্ৰাসবাদীটো কাটাল জড়িত আছিল 2024 বৰ্ষৰ জম্মু কাশ্মীৰত ৰিয়াসী আক্ৰমণত জড়িত আছিল ৰিয়াসী আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড আছিল যি আক্ৰমণত জম্মু কাশ্মীৰত 9 জন নিৰীহ প্ৰাণ হেৰুৱাইছিল 33 জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আৰু যেটো প্যাটাৰ্ন যেটো মডেল এই কুখ্যাত সন্ত্ৰাসবাদীসকলক হত্যা কৰা যেটো এটা প্যাটাৰ্ন এই প্যাটাৰ্নটো যোৱা 2023 বৰ্ষৰ পৰা চলি আহিছে যোৱা 2023 বৰ্ষৰ পৰা পাকিস্তানৰ বিভিন্ন প্ৰান্তত এনে ধৰণৰ হত্যাকাণ্ড সংঘটিত হৈ আহিছে বা কুখ্যাত সন্ত্ৰাসবাদীসকলক টাৰ্গেট কৰা হৈছে য'ত নেকি 2023 বৰ্ষৰ পৰা এই পৰ্যন্ত প্ৰায় 7টাকৈ কুখ্যাত লস্কৰী তৈবা জেইছ ই মহম্মদ হিজবুল মুজাহিদিনৰ 7টাকৈ শীৰ্ষ কমাণ্ডাৰক হত্যা কৰা হৈছে এই পৰ্যন্ত আৰু 2026 বৰ্ষৰ এই এপ্ৰিল পৰ্যন্ত প্ৰায় 30টাকৈ টেৰৰিষ্ট 30টাকৈ কুখ্যাত সন্ত্ৰাসবাদীক টাৰ্গেট কৰা হৈছে ইয়াৰে কেইবাজনো ইতিমধ্যে হত্যা কৰা হৈছে আৰু কেইবাজনো আঘাতপ্ৰাপ্ত হৈছে অচিনাক্ত বন্দুকধাৰীৰ গুলীচালনাত য'ত লস্কৰী তৈবা হিজবুল মুজাহিদিন হাফিজ সৈয়দৰ লস্কৰী তৈবাৰ কথা আমি উল্লেখ কৰিলো মাছুদ আজহাৰ জেইছ ই মহম্মদ এই কুখ্যাত সন্ত্ৰাসবাদী সংগঠনসমূহৰ বহু আগশাৰী নেতাক শীৰ্ষ নেতা কমাণ্ডাৰক লাহোৰ কৰাচী আৰু লগতে অন্যান্য প্ৰদেশত পাকিস্তানৰ টাৰ্গেট কৰা হৈছে হত্যা কৰা হৈছে গতিকে স্বাভাৱিকতে লস্কৰী তৈবাৰ বাবে আন এক মুখ্য আঘাত এই মুহূৰ্তত এক বিশেষ অভিযান এই সন্ত্ৰাসবাদীসকলৰ বিৰুদ্ধে চলাই থকা হৈছে আৰু বিভিন্ন সময়ত পাকিস্তানৰ ফালৰ পৰা এই অভিযানসমূহ ভাৰতৰ পৰা পৰিচালনা হৈ থকাৰ অভিযোগ উত্থাপন কৰি আহিছে ভাৰতৰ বিৰুদ্ধে এনে কিছু অভিযোগ উত্থাপন কৰি আহিছে যদিও এই কুখ্যাত সন্ত্ৰাসবাদীসকলৰ বিৰুদ্ধে বা এই সংগঠনসমূহৰ শীৰ্ষ নেতাসকলক কিন্তু 2023 বৰ্ষৰ পৰাই এই একেটা প্যাটাৰ্ন একেটা মডেলতে হত্যা কৰি অহা হৈছে গতিকে আগন্তুক সময়ছোৱাত পাকিস্তানত এই ধৰণৰ অভিযান কেনেদৰে আগবাঢ়ে হিয়াও লক্ষণীয় হ'ব যি পাকিস্তানে সন্ত্ৰাসবাদীক হাৰপানি যোগাই আহিছে যি পাকিস্তানৰ পৰা ভাৰতৰ বিৰুদ্ধে ছায়া যুদ্ধ খেলি আহিছে পাকিস্তান চৰকাৰে লালন পালন কৰা এই সকল কুখ্যাত সন্ত্ৰাসবাদীক ভাৰতত প্ৰৱেশ কৰোৱাই জম্মু কাশ্মীৰেৰে ভাৰতত প্ৰৱেশ কৰোৱাই ৰক্তাক্ত হিংসা ৰক্তাক্ত আক্ৰমণৰ ঘটনা সংঘটিত কৰি আহিছে যে নেকি সংসদ ভৱন আক্ৰমণৰ পৰা আৰম্ভ কৰি 26/11 কাণ্ড বিমান হাইজেক কৰাৰ পৰা আৰম্ভ কৰি পেহেলগাম কাণ্ডলৈ এনে অনেক ঘটনা কিন্তু পাকিস্তানৰ সেনাৰ দ্বাৰা আশীৰ্বাদপুষ্ট পাকিস্তান চৰকাৰৰ দ্বাৰা লালিত পালিত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰি আহিছে আৰু তাৰ মাজতে পাকিস্তানৰ এইসমূহ কুখ্যাত সন্ত্ৰাসবাদী সংগঠনৰ শীৰ্ষ নেতাসকল হত্যাৰ বলি হৈ আহিছে জনাই যাম এই সন্দৰ্ভত পৰৱৰ্তী সময়ছোৱাটো অধিক খবৰ এই মুহূৰ্তত লাইভৰ পৰা বিদায় লম নমস্কাৰ